নমস্কাৰ বন্ধুসকল, আজি আমাৰ কেইগৰাকী শোভাযাত্ৰা কৰিম আমাৰ অসমীয়া জাতিৰ সন্মানৰ প্ৰতীক, সম্ভ্ৰমৰ প্ৰতীক জুবিন গাৰ্গ, অতি মৰমৰ নয়নৰ মণি সেইগৰাকী জুবিন গাৰ্গ অন্তিম যাত্ৰা অনুষ্ঠান ইতিমধ্যে সকলো ঠাইতে আৰম্ভ হৈছে। এতিয়াও শ্ৰদ্ধা নিবেদন কৰি আছে আমাৰ চৰাইদেউ জিলাৰ বৰহাটৰ ভূঞাখাত চাহ বাগিচা খেলপথাৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। বিভিন্ন জনক আমি দেখিবলৈ পাইছো। এই দৃশ্য ভূঞাখাত চাহ বাগিচাৰ পৰা লৈ দিয়া হৈছে। ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। তেখেতে আমাৰ অনুষ্ঠানটো ভিডিঅ' ৰেকৰ্ডিং কৰিছে। তেখেতক আমি ধন্যবাদ জনাইছো আমাৰ ইয়াত উপস্থিত হোৱাৰ কাৰণে। মই ইয়াত উপস্থিত হলো জুবিন গাৰ্গৰ আজি অন্তিম যাত্ৰাৰ সময়ত অন্তিম শয়ন মানে এই বেলা সমগ্ৰ অসমৰ লগতে সমগ্ৰ অসমৰ নহয় দেশৰ বিভিন্ন ঠাইতে আজি অনুষ্ঠিত হৈছে। আজি তেখেতৰ কিছু সময়ৰ পিছতে অন্ত্যেষ্টিক্ৰিয়া কাৰ্য সমাপন হ'ব গুৱাহাটীত। গতিকে এই ক্ষণটোৰ আমিও সংগী হৈছো। গতিকে ভূঞাখাত চাহ বাগিচা প্ৰাংগণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অন্তিম এটা অনুষ্ঠান বুলি ক'ব পাৰি। তেখেতৰ অন্তিম শয়নৰ আগত অন্ত্যেষ্টিক্ৰিয়াৰ আগত ইয়াত অনুষ্ঠিত হৈ আছে। এইটো আমি এটা ভিডিঅ'টো কৰিছো। গতিকে ভিডিঅ'টো আপোনালোকে উপভোগ কৰিবলৈ কোৱা নাই। সেইগৰাকী শিল্পীৰ প্ৰতি যদি মৰম চেনেহ আছে, এই সম্ভ্ৰমৰ প্ৰতীক, জাতীয় সম্ভ্ৰমৰ প্ৰতীক, তেখেতৰ প্ৰতি সন্মান যাচিবলৈ কাৰণেই বিশেষকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে। আহক ছাৰ। গতিকে মই অনুষ্ঠানটো ইয়াত ভূঞাখাত চাহ বাগিচা প্ৰাংগণত ভূঞাখাত চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হৈছে। গতিকে এইটো আমাৰ চাহ বাগিচাৰ আমাৰ জ্যেষ্ঠ পৰিচালক মহোদয় উপস্থিত আছে আমাৰ আজি এই অনুষ্ঠানটোত। গতিকে ছাৰ আপোনাৰ পৰা আমি কথা জানিব বিচাৰিম। এইটো অতি আমাৰ বিশেষকৈ এই সময়টো দুখৰ সময়, হয় নাই বাৰু? সেইগৰাকী মৰমৰ শিল্পী, নয়নৰ মণি, আমাৰ অসমৰ জাতিৰ সম্ভ্ৰমৰ প্ৰতীক। গতিকে আমাৰ জাতিটোক আগবঢ়াই যোৱাৰ ক্ষেত্ৰত তেখেতক প্ৰধান ভূমিকা লৈছিল অসমত। বিশেষকৈ তেখেতৰ যি ব্ৰজকণ্ঠ, যিটো কণ্ঠৰ যিটো মধুৰতা, তাৰ তুলনা নাই। হয়, তেখেতৰ অৱৰ্তমানত আমি কেনেদৰে আগবাঢ়িব লাগিব? তেখেতে লেজেণ্ড এটা আছিলে আৰু তেখেতৰ এইখিনি যিখিনি কৰি থৈ গৈছে সেইখিনি আমি আগবঢ়াই পেলাই যে আছে আমি যাতে পাহৰি নাযাওঁ, আমাৰ নিজৰ মনতে ৰাখো। মনত ৰাখি পেলাই যে আছে তেখেতৰ যিবিলাক কামখিনি কৰি গৈছিলে সেইখিনি যাতে আমি আগবঢ়াই পেলাই আৰু অসমক আৰু মানে এডভান্সলৈ লৈ যাব পাৰো। তেখেতে যিটো আমাৰ পথ দেখুৱাই গৈছিলে, গতিকে এইটো অনুকৰণীয়। আমাৰ উঠি অহা প্ৰজন্মক, যিসকল শিশু আছে তেখেতসকলক আমি ক'ব লাগিব, হয় নাই বাৰু? হয়, তেখেতসকলক এইটো জ্ঞানটো দিব লাগিব, ক'ব লাগিব। আৰু তেখেতৰ এই যিবিলাক যে কৈছে যে হিষ্ট্ৰী বুকত যে আছে, অসমৰ যে হিষ্ট্ৰী বুকত ৰাখিব লাগিব। লিভিং লেজেণ্ড হিচাপে আমি সজাই ৰাখিব লাগিব। হয়, লিভিং লেজেণ্ড হিচাপে সজাই ৰাখিব লাগিব। আৰু হিষ্ট্ৰীত যদি আমাৰ আহি যায় হিষ্ট্ৰী বুকত, তেতিয়া চবে মানে গম পাব তেখেতে কি কৰিছে, কি কৰা নাই। আৰু তেখেতে মানে এইটো ফ'কাছ কৰা নাই 38,000 songs তেখেতে নিজে মানে ৰেকৰ্ড কৰিছে। Now more than 40,000. My 38 হয়। In various languages of the country. বহুত languages. From east to west, north to south. Yes, exactly. Not only the country, he was outside also. Represented, like Southeast Asia. Everywhere he's been present. He's a living legend. We should carry on with his legacy. গতিকে তেওঁ আজি যিটো সন্মান বাংলাদেশ হওক, শ্ৰীলংকা হওক, ভূটান হওক, সকলোবিলাক ঠাইত, ইণ্ডোনেছিয়া হওক, আমি বিভিন্ন ঠাইত দেখিছো তেখেতৰ প্ৰতি সন্মান জনাইছে। আন্তঃৰাষ্ট্ৰীয় তেখেতৰ কাৰণে স্বীকৃতি আছিল। গতিকে তেখেতৰ অন্তিম শয়নৰ সময়ত আৰু মানুহে তেখেতক কিমান ভাল পাইছিলে মানে এইটো গম পাই। মানে গেদাৰিংটো যে আছে 4th largest in the world। এই যিসকল গোট খাইছে আপোনালোকে কাকো আহ্বান জনা নাই, নিজে নিজে আহিছে, সব নিজে নিজে আহিছে। যিটো ছাপোৰ্টটো, যিটো তেওঁলোকৰ ৰেছপন্সটো, এইটো হ'ল আপোনাৰ স্পণ্টেনিয়াছ ৰেছপন্স। আৰু চবে নিজৰ মানে হেৰি হৈ আহিছে, আগবাঢ়ি আহিছে ইয়াত মানে হেৰি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। গতিকে আমাৰ জাতিটো যেন অভিভাৱকহীন হৈ পৰিছে। ভূপেন হাজৰিকাৰ পিছত দেশজাতিটোক অভিভাৱকত্ব প্ৰদান কৰিছিলে, হয় নাই বাৰু? প্ৰতিটো প্ৰজন্মক কেৱল মাত্ৰ
উঠি অহা প্ৰজন্মতকৈ আবাল বৃদ্ধ বনিতা সকলোকে তেওঁ ৰিপ্ৰেজেণ্ট কৰিছিল আজি সকলো ওলাই আহিছে কোনোবাই কয় কেতিয়াবা কিবা উঠি অহা প্ৰজন্ম দেখিছো ইয়াত প্ৰতিটো প্ৰজন্মকে ৰিপ্ৰেজেণ্ট কৰিছে তেখেতৰ এটাই মানে হেৰি আছিলে মোৰ জাত নাই কোনো হেৰি ধৰ্ম নাই কোনো হেৰি নাই হয়তো লৈ পেলাই যে আছে চব মানে একদম বিৰাট মানে হেৰি আপোনাৰ সেই কথাটোৱে কৈছো সেইটোৱে সকলোকে ইমপ্ৰেছ কৰিছে চবকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে হয়নে ছাৰ respectable everyone definitely thank you sir আমি ভূঞা খাট চাহ বাগিচাৰ পৰা ছাৰ আপুনি দেখা খালে কভাৰ কৰিলে এবাৰ আমি পুনৰ ইয়াৰ পৰা এটা হেৰি হ'ব এতিয়া এটা ৰেলী হ'ব ৰেলীটো আমি এটা লাইভ দিম দেখুৱাম আপোনাৰ পিছতে গতিকে আমাৰ এজন আয়োজক আছিলে গতিকে আপুনি কি কি হ'ব দিয়ক মই খুব কম শব্দৰ ভিতৰত কওক তেখেত আমাৰ সকলোৱে সাৰ্থক আছিলে তেখেতৰ মৃত্যুত আমি বহুত দুখ পাইছো সেয়েহে আমি আজি সমূহ ভূঞাখাট চাহ বাগিচাৰ পৰিচালক কৰ্মচাৰী শ্ৰমিক ৰাইজ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি তেখেতৰ আজি শ্ৰদ্ধাঞ্জলি জনাইছো তেখেতৰ আজি অন্তিম শ্ৰদ্ধাঞ্জলি জানিব পাৰিছো আজি তেখেতৰ সৎকাৰ হ'ব সেয়েহে আমি ৰাতিপুৱা বৰষুণকো নেওচি সকলো ৰাইজে আহি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জনাইছো আৰু এইটো কথাতে মই অৱগত হৈছো গতিকে তেখেতৰ মৃত্যু এটা সন্দেহৰ আৱৰ্তত গতিকে এখন ঠাইত ছিংগাপুৰত তেখেতে নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিল গতিকে তেওঁ এটা অকাল মৃত্যু মানে 52 বছৰ অকাল মৃত্যু আমি এইটো এটা ৰোগাক্ৰান্ত শৰীৰে গৈছিল গতিকে যিসকলে ৰোগাক্ৰান্ত শৰীৰে তেওঁক আমন্ত্ৰণ জনাইছিল সেইসকলক উইদাউট কেয়াৰ নললে তেওঁলোকে নিজৰ আমি এইটো এটা তদন্ত বিচাৰিছো সকলোৱে বিচাৰে আমাৰ ৰাইজে সকলোৱে দাবী কৰে গতিকে তদন্ত তেওঁ উচিত শাস্তি দিব লাগে উঠি অহা প্ৰজন্মৰ কোনো এজন শিল্পী যাতে ভৱিষ্যতলৈ এনেকুৱা নহওক মানে ছাৰ আমাৰ জাতিটোক নেতৃত্ব দিয়া কোনোবা এজন ব্যক্তি ভৱিষ্যতে যাতে এনেকুৱা ষড়যন্ত্ৰৰ বলি নহয় যাতে তেওঁলোকৰ অকাল মৃত্যু নহয় এইটো আমি ৰুধিব লাগিব আমি সচেষ্ট হ'ব লাগিব সাজু হ'ব লাগিব হয়নে বাৰু ৰুধিব লাগিব গতিকে এনেকুৱা সুবিধাবাদী চৰিত্ৰবিলাকক সংস্কৃতিৰ পথাৰৰ পৰা আমাৰ মাজৰ পৰা সমাজৰ পৰা বাহিৰ কৰিব লাগিব চিনাক্ত কৰিব লাগিব হয়নে কেৱল মাত্ৰ পইচাৰ কাৰণে ধনৰ কাৰণে যিসকল আহিছে সেইবিলাকক আমাক জাতিৰ কাৰণে কাম কৰা দেখুৱাই ভিতৰত অন্য কিবা এটা কৰিব তেওঁলোকক আমি কেতিয়াও আশ্ৰয় দিব প্ৰশয় দিব নালাগে হয় নাই থেংক ইউ ছ' মাছ ধন্যবাদ এতিয়া আমাৰ সেইগৰাকী জুবিন দা মৰমৰ জুবিন দা আমাৰ নয়নৰ মধ্যমণি আমাৰ জাতিটোৰ সম্ভ্ৰমৰ প্ৰতীক অসমীয়া জাতিৰ অসমৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ সম্ভ্ৰমৰ প্ৰতীক আজি এতিয়া অন্তিম যাত্ৰা অন্তিম শয়নৰ অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ হ'বলৈ হৈছে গুৱাহাটীত গতিকে সেই সময়ত আমি অসমৰ বিভিন্ন ঠাইত যিবিলাক অনুষ্ঠান অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তাৰ অংশস্বৰূপে চৰাইদেউ জিলাৰ বৰঘাটৰ ভূঞাখাট চাহ বাগিচা বিভিন্ন জনাত সমবেত হৈ সমদল হেৰি কৰিছে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান ইতিমধ্যে অনুষ্ঠিত হৈছে তাত গতিকে এই ক্ষেত্ৰৰ পৰা এটা লাইভলৈ আহিছো লাইভত মোৰ সহযোগী আছে এটা ৰজয় কাছাৰ I would like to share your expression first here. Good morning, my dear viewers. So right now we are in Bhuyagat Tea Estate in the playground here. As we can see, Also, the date is not live. Okay. আজি আমাৰ সেইগৰাকী মৰমৰ শিল্পী জুবিন গাৰ্গ তেখেতৰ আজি অন্তিম শয়নৰ এটা অন্তিম যাত্ৰা আজি আৰম্ভ হৈছে প্ৰায় সমাধি ক্ৰিয়া অন্ত্যেষ্টিক্ৰিয়া আৰম্ভ হ'ব গতিকে আমাৰ বৰঘাটতো আজি এই ক্ষণত এই অতি দুখৰ ক্ষণত তেখেতলৈ এতিয়াও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে আমাৰ বৰঘাট নৱজী সংঘ যিটো দুৰ্গা পূজা উদযাপন সমিতি তাৰ মণ্ডপৰ কাষতে এয়া জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে আমাৰ শ্ৰীযুত পোনা বৰগোহাঁইদেৱ বৰঘাটৰ এজন সৰ্বমোহী ব্যক্তি বৰঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক আমি তেখেতক দেখিছোঁ বিভিন্নজন আছে এগৰাকী আমাৰ অতি মৰমৰ অতি আপোন জুবিন গাৰ্গ তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি বন্তি প্ৰজ্বলন কৰা হৈছে বিভিন্নজন আছে জুবিন গাৰ্গলৈ অন্তিম শ্ৰদ্ধা হয়নে বাৰু হয় অন্তিম যাত্ৰা অন্তিম শয়নলৈ আগবাঢ়িছে আমি আগবাঢ়িছোঁ নৱজ্যোতি সংঘ নৱজ্যোতি সংঘৰ পূজা কমিটিৰ তৰফৰ পৰা আজি এই আমাৰ অসমৰ সংগীত জগতৰ ভগৱান স্বৰূপ
জুবিন গাৰ্গক দেৱলৈ তাৰমানে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে হয় আৰু তেখেতৰ প্ৰতি আমি এই শ্ৰদ্ধাৰ যোগেদি তেখেতক আমি আজি অসম যেতিয়ালৈকে অসমীয়া জাতি থাকিব অসম থাকিব তেতিয়ালৈকে যাতে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকে তেখেতৰ যি কৃতি যি সেইখিনি যাতে তাৰমানে আমি জীয়াই ৰাখিব পাৰোঁ আৰু তেখেতে আমাৰ হিয়াৰ আমঠু হয় যাতে আমি তেখেতক তাৰমানে সদায় স্মৰণ কৰিব পাৰোঁ আৰু এই কামনাৰে আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমাৰ এই জাতিৰ ইতিহাস তথা পৃথিৱীৰ সূৰ্য পূবৰ পৰা উদয় হৈ পশ্চিমত মাৰ যোৱালৈকে ইতিহাস সভ্যতা জীয়াই থকালৈকে জুবিন গাৰ্গ জীয়াই থাকিব অসমীয়া জাতিৰ ইতিহাস থকালৈকে জুবিন গাৰ্গ থাকিব জুবিন গাৰ্গ জীয়াই থাকিব সকলোৰে কামনা একেটাই গতিকে সেইগৰাকীক আমি শিল্পী হেৰাই অতিশয় মৰ্মাহত হেৰুৱাই গতিকে ইয়াৰ পৰা নৱজ্যোতি সংঘৰ দুৰ্গা পূজা উদযাপন সমিতিৰ যি মণ্ডপতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে ইয়াৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈ